বেয়া কাম আৰু পুলিচ একেলগে থকাটো সম্ভৱ নহয়। য'ত বেয়া কাম থাকিব তাত পুলিচ থাকিব নোৱাৰে, য'ত পুলিচ থাকিব তাত বেয়া কাম হ'ব নোৱাৰে। সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক অধিক কঠোৰ আৰু সক্ৰিয় হ'বলৈ আহ্বান জনাই এনেদৰেই ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, যদি বেয়া কাম হৈছে তেনেহ'লে আপোচ কৰিছে। আৰক্ষীৰ পোছাকক সন্মান কৰিব লাগিব সকলোৱে। কালি যদি ৰাতিপুৱা অচিয়ে কৈছে যে এইটো কাম ইয়াত হ'ব নালাগে, ৰাতিপুৱা হ'ব নালাগে। ইমানখিনি মৰেল অথৰিটি অচি থাকিব লাগিব। যেতিয়া অচিয়ে কৈছে কালিৰ পৰা ইয়াত তীৰ চলিব নালাগে, নালাগে মানে নালাগে আৰু তাত লাগাৰ প্ৰশ্নটো আহিব নোৱাৰে। যদি চলিছে তাৰমানে অচি জনে কম্প্ৰমাইজ কৰিছে উইথ হিজ ইউনিফৰ্ম। প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰা ৰাজ্যৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সন্মিলনত মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰতি 6 মাহৰ ভিতৰত হ'ব অচিসকলৰ সন্মিলন। 6 মাহৰ ভিতৰত ধৰ্ষণ হত্যাকাণ্ডৰ সকলো গোচৰৰ চাৰ্জশ্বিট দিয়াৰ নিৰ্দেশ। ড্ৰাগছ অস্ত্ৰ সৰবৰাহৰ গোচৰৰো চাৰ্জশ্বিটৰ নিৰ্দেশ। পৰৱৰ্তী সন্মিলনৰ পূৰ্বে সকলো গোচৰৰ চাৰ্জশ্বিট সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে। যদি আমি কুইক চাৰ্জশ্বিট দিওঁ, এটা লিষ্ট বনাই লওক যে ৰেপ কেছ যিমান জমা হৈ আছে, মাৰ্ডাৰ কেছ যিমান জমা হৈ আছে, আমি নেক্সট 6 মাহত চব চাৰ্জশ্বিট দি দিম। নেক্সট যেতিয়া 6 মাহত ইয়াত আপোনালোকৰ মোৰ ওচৰত আহিব, ৰেপ কেছ আৰু মাৰ্ডাৰ কেছৰ আৰ্মছ কেছৰ সব চাৰ্জশ্বিট দি আহিব যে স্যাৰ আমাৰ কাম বাকি নাই, আমি চাৰ্জশ্বিট দি দিম। গৰু সৰবৰাহৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ। গৰুটো কোনো চুৰ হ'বই নালাগে, গৰুৰ ওপৰত কেছে হ'ব নালাগে। শ্ৰীৰামপুৰ থানাৰ অচি কোন আছে? গোসাইগাঁও। ধুবুৰীত কোন অচি আছে? ছাগলীয়া। গৰু সোমাবই নালাগে, একদম কোনো গৰু সোমাব নালাগে। গৰু যোনে লগে তাক খেদি ধৰিব লাগে। শেহতীয়াকৈ কেইবাজনো অভিযুক্তক আৰক্ষীয়ে গুলীচালনা কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, সেইটোৱেই উচিত পেটাৰ্ণ। যোনে ৰেপ কৰে, ছোৱালীক যোনে ধৰ্ষণ কৰে, তাৰ জাতি যি নহওক কিয়, তাৰ লগত কোনো ধৰণৰ স্পেয়াৰ নহ'ব। আজি মোক কোনোবাই কৈ আছে যে যোৱা কেইদিনমানত পুলিচৰ পৰা মানুহ পলাইছে, গুলি খাইছে, পেটাৰ্ণ হৈ গৈছে নেকি? সেইটোৱেতো পেটাৰ্ণ হ'ব লাগে। কোনোবাই যদি পুলিচৰ আৰ্মছ লৈ পলাব খোজে, সি আকৌ ইফালে ৰেপিষ্ট। কোনোবাই যদি পুলিচক লৈ যাওঁতে ক্ৰাইম ডিস্কভাৰ কৰিব লৈ যাওঁতে যদি পলাব খোজে, পুলিচে তাকতো বুকুত গুলি মাৰিব নালাগে, কিন্তু ভৰিত গুলি মৰাটোতো লয়ে কয়। ভাৰপ্ৰাপ্ত বিষয়াসকলে আৰক্ষীৰ প্ৰধান চালিকা শক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দিলে কঠোৰ সকিয়নি। জব্দ কৰা সামগ্ৰী আত্মসাৎ কৰা আৰক্ষীক কটাক্ষ। যেতিয়া আমি কিবা এটা বস্তু চিজ কৰিম, তাক আধা দেখুৱাটো আমাৰ কাম নহয়, তাক পুৰা দেখুৱাটো আমাৰ কাম। যেতিয়া মালখানাত বস্তু থাকিব, 2খন ৰেজিষ্টাৰ মেইনটেইন কৰাটো মোৰ কাম নহয়, তাক আধা কৰাটো মোৰ কাম নহয়। আৰু মানুহে পাহৰি যোৱাৰ পিছত সেইখন বিক্ৰী কৰি দিয়াটো মোৰ কাম নহয়। ইয়াতে আমাৰ সোণ আহিছে, সোণটোক 2 ভাগ কৰি কোনোবাক আঙুঠি বনাই দিয়াটো কাম আমাৰ নহয়। আমি সোণাৰীটো নহয়। খুৰাপাই আৰক্ষীক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে। অচি হলেতো মদ খাব লাগে বুলি ক'তো লিখা নাই। কোনোবাই খাই মই নকওঁ যে গভৰ্ণমেণ্টে মদৰ দোকান খুলি দিছে, মদটো বিক্ৰী হয়, তাৰ ৰেভিনিউ আমিও লওঁ। কিন্তু এনেকুৱা এটা হৈ যাব নালাগিব যে অসম পুলিচত চাকৰি কৰিলে বৰ ভাগৰ লাগে, গতিকে মদ খাব লাগে। অচিৰ নাম শুনিলেই অপৰাধী পলাব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য, অপৰাধীয়ে শাস্তি পালে কমি যাব ধৰ্ষণ কাণ্ড। থানা এৰিয়াত যেতিয়া 1-2টা এক্সাম্পলাৰী মানুহে পানিছমেণ্ট পাব, কনভিকশ্যন পাব, ৰেপ নোলায়, ৰেপ কৰা মানুহ নোলায়। মানুহৰ মনত এটা ধাৰণা আছে যে ৰেপ হ'ব, ৰেপৰ পিছত কম্প্ৰমাইজ হৈ যাব, কম্প্ৰমাইজ হ'লে থানাত কেছটোতো নাযাবই, চাৰ্জশ্বিট নহ'বই। কোনো নেতা বিষয়াৰ কথাত আপোচ নকৰিবলৈ অচিসকলক অভয় দিলে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা, প্ৰতি 2 বছৰৰ মূৰত বদলি হ'ব সকলো অচি। Every 2 years অচিসকল ঘূৰিব। তাৰমানে ইয়াত SP কৈ, DGP কৈ, মোক কৈ একো কথা নাই। সেইকাৰণে আপোনালোক য'ত গৈছে তাত বুজি ল'ব যে আপোনালোক 2 বছৰৰ কাৰণে গৈছে। পুলিচ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতো অতিৰিক্ত সময় নোলোৱাৰ উপৰি কোনো অনৈতিক কাম নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত ববিতা গগৈ, প্ৰাগ নিউজ।